জাতিৰ মহানায়ক জুবিন গাৰ্গলৈ ৰংপুৰীয়া ৰাইজৰ শ্ৰদ্ধাঞ্জলি। জুবিন গাৰ্গবিহীন 28টা দিন। শিৱসাগৰবাসীৰ উদ্যোগত ঐতিহাসিক বৰ্ডিং খেলপথাৰত বিশাল আয়োজন। দিনজোৰা কাৰ্যসূচীৰে আয়োজন এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শিৱসাগৰ সমাজ জীৱনৰ লগত সংপৃক্ত বহু গণ্যমান্য ব্যক্তিৰ অংশগ্ৰহণ। শাৰীৰিক বাধাৰ স্বত্বেও বিশিষ্ট কণ্ঠশিল্পী হেম শইকীয়াও প্ৰাণৰ শিল্পীজনক জনালে শ্ৰদ্ধাঞ্জলি। আমাৰ ডিব্ৰুগড় আমাৰ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ভিচি মাননীয় উপাচাৰ্য আমাৰ মহাদেৱ পাটগিৰি ছাৰে প্ৰধান অতিথিৰূপে থাকিলে, মুখ্য অতিথিৰূপে থাকিলে অৰ্জুন ভোগেশ্বৰ বৰুৱা বৰ্তা আৰু জুবিনদাৰ আপোনাৰ খুৰা মনোজ বৰঠাকুৰ তেখেত দুজন থাকিলে আৰু এতিয়া বৃক্ষৰোপণ কাৰ্যসূচী চলালে বিপুল চেতিয়া ফুকন আৰু আমাৰ লোহিত গগৈয়ে বিশিষ্ট শিল্পী। তাৰ পাছতে এতিয়া সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, সেইটো বৌদ্ধ ধৰ্ম, শিখ ধৰ্ম, ইছলাম ধৰ্ম, হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, সব ধৰ্ম আৰু মিচিং, মণিপুৰী, বড়ো সকলো জাতি মানুহে ইয়াতে আহিছে, সকলোৱে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিছে। আৰু আজিৰ ন্যায় সমাৱেশত 20জন গায়কে ইয়াত গীত পৰিৱেশন কৰিব আৰু প্ৰত্যেকটো প্ৰতিবাদী গীত। এই প্ৰতিবাদী গীতৰ জৰিয়তে ন্যায় সমাৱেশৰ জৰিয়তে আমি ক'ব খুজিছোঁ যে অসমীয়া মানুহ জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ কাৰণে চৰকাৰে চলাই থকা তদন্তত আমি সন্তুষ্ট নহয়। নাম্বাৰ 1। নাম্বাৰ 2, আমি ক'ব খোজা দ্বিতীয় কথাটো হ'ল যে অকল অসন্তুষ্টই আমি নহয়, লগতে আমি দাবী উত্থাপন কৰিছোঁ যে জুবিন গাৰ্গৰ হত্যাকাৰী তেওঁলোকক 103 নম্বৰ BNSSৰ ধাৰাৰ অধীনত ফাঁচি দিব লাগিব, মৃত্যুদণ্ড দিব লাগিব, নহ'লে বা 105ৰ ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড দিব লাগিব। কিন্তু চৰকাৰে যি তদন্ত চলাই আছে কেতিয়াও এইটো নহ'ব। সেইকাৰণে আমি CBI তদন্ত বিচাৰিছোঁ আৰু প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰাটো বিচাৰিছোঁ। গতিকে আজিৰ দিনটোৰ বাণীটো হ'ল অসমীয়া মানুহ অসন্তুষ্ট, দৰকাৰ হ'লে আমি প্ৰতিবাদ কৰিম। বিজেপি চৰকাৰক লৈ আমি অসন্তুষ্ট, তেওঁলোকে তদন্ত ভালকৈ কৰা নাই। আমাক মৃত্যুদণ্ড লাগে, নহ'লে বা আমাক কি লাগে, যাৱজ্জীৱন কাৰাদণ্ড লাগে। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।